হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ? ভালনে আপোনালোকৰ? এয়া আজি ওলালোঁ ফুৰিবলৈ, যিহেতু মই যোৰহাট জাজি গৈছোঁ। তো আজি আমগুৰি গৈছোঁ, যিহেতু মোৰ সখী এজনী তাতে বিয়া হৈছে, তো সখী ঘৰলৈ যাওঁ। তো ব'লক ভিডিঅ'টো চাই থাকক আগলৈকে। এয়া ওলালোঁ আমি গোটেইখিনিয়ে। এয়া আমি এটাইখিনিয়ে ওলালোঁ। ওলাই যিহেতু মেইন হৈ গ'ল তেল ভৰোৱা, তো এয়া কাকাই তেল ভৰাব আহিলে। তেল ভৰোৱাৰ লগে লগে আমি ওলালোঁ যাবলৈ। যিহেতু আমি এটাইখিনিয়ে গৈছোঁ, সৰু বৌ, ডাঙৰ বৌ, এইফালে ভণ্টি আৰু কাকা আৰু জেঠাই, এইফালে আমাৰ সৰু বেটা। এয়া আমি গৈ আছোঁ। আজি পিছে বতৰটো বহুত ভাল আছিলে, বহুত ধুনীয়া ভিউ আছিলে, চাব পাৰে। ৰ'দো নাই লোৱা ইমান, বৰষুণো নাই দিয়া। এয়া ফাইনেলি আমি এতিয়া আমগুৰি টাউন সোমালোঁ। আনফালে এয়া আমি টাউন সোমায়ে মিঠাই ল'বলৈ গ'লোঁ। ভাবিলোঁ মিঠাই অকণমান লৈ যাওঁ। এয়া মিঠাই দোকান এখনত সোমালোঁ। ইমান যে ধুনীয়া ধুনীয়া মিঠাইবোৰ, আৰু দামো কম, 10 টকা, 15 টকা, 20 টকা, কি ৰকমৰ মিঠাই আছিল। ভাল লাগিলে দোকানখনত গৈ। এয়া আনফালে আৰু কিবাকিবি বহুত ৰকমৰ কিবাকিবি নামকিন টাইপৰ আছিলে। আনফালে এয়া মিঠাই লৈ আমি ওলালোঁ। যিহেতু সখী ঘৰটো টাউনৰ পৰা অলপ সময় সোমাব লাগে, তো সেয়া আমি গৈ আছোঁ। এয়া পালোহি আহি, সেইটো সখী ঘৰ। এয়া যিহেতু গাড়ীখন সোমাব নোৱাৰি, তো গাড়ীখন তাতে ৰখাই আমি খোজকাঢ়ি গৈছোঁ। অলপ সোমাব লাগে, বেছি দূৰ খোজকাঢ়িব নালাগে বাৰু। আনফালে এয়া সখী ঘৰলৈ আহিলোঁ। আহিয়ে দেখিছোঁ সখীয়ে পূৰা কামত বিজি, আৰু এইফালে চাহো ৰেডি। ইমান যে ধুনীয়াকৈ চাহ দিছে। চাহ তাহ খাই এয়া সখীৰ পোৱালিটো, বেটাৰ লগত অলপ দেৰি খেলিলোঁ। ইমান মৰম লগা পোৱালিটো, হাঁহি চোৱা, কলিজাটো অকল হাঁহিয়ে থাকে। এয়া আনফালে এয়া বাকীখিনি ভিডিঅ' কৰা নহ'ল। এয়া খানা ৰেডিয়ে হ'ল। আনফালে আমি খাবলৈ বহিলোঁ। এয়া ইও খাইছে। এয়া এইফালে সৰু বৌ, ডাঙৰ বৌ, কেকা। খানা কিন্তু বহুত টেষ্টি আছিলে। এয়া খাই মেলি যিহেতু গধূলি হ'ল, এয়া ঘৰলৈ যাবলৈ ওলালোঁ। যিহেতু বতৰটো ডাৱৰীয়া কৰিছে, একদম আকাশখন ক'লা হৈ আহিছে, সেইকাৰণে আমি ভাবিলোঁ বৰষুণ দিবও পাৰে, জল্দি ঘৰলৈ যোৱাই ভাল। এই আমগুৰি পাই দেখিলোঁ বৰষুণ দিলেই। এয়া বৰষুণৰ সৈতে আমিও ঘৰলৈ গ'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।